সাৰংগ তামুলী এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ। আজি তৃতীয় দিনটোত কেনেধৰণে প্ৰশাসন সাজু হৈছে, কেনেধৰণে উচ্ছেদ অভিযান চলিছে সেয়া জানিব বিচাৰিছোঁ। লগতে উচ্ছেদিতই কিছু অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে নেকি? তৃতীয় দিনৰ আচলতে উচ্ছেদ অভিযান তীব্ৰ কৰি তুলিছে আৰক্ষী তথা জিলা প্ৰশাসনে। ইতিমধ্যে ৩ নম্বৰ দয়ালপুৰৰ প্ৰতিটো বাসগৃহ আচলতে এইদৰে জেচিবিয়ে ভাঙি পেলোৱা হৈছে। আৰু মই কৈছোঁ যে যথেষ্ট স্পৰ্শকাতৰ অঞ্চল এই ৩ নং দয়ালপুৰ, যাৰ বাবে আচলতে ইয়াত থকা যিসকল লোক তেওঁলোকক আচলতে নিৰাপদ স্থানলৈ যাবলৈ কিছুদিনৰ পূৰ্বেই তেওঁলোকক জাননী প্ৰেৰণ কৰিছিলে। তাৰ পিছতে আচলতে এইসমূহ স্থান যিহেতু অতি স্পৰ্শকাতৰ অঞ্চল, কাৰণ অসম নাগালেণ্ড সীমান্ত, আমি যদি সম্ভৱ হয় কেমেৰাত দেখুৱাম, একেবাৰে কাষতে আছে নগা পাহাৰ, যাৰ বাবে আচলতে এইসমূহ স্থানত নগাৰ যিহেতু আগ্ৰাসনৰ এটা বিষয় আহিছিলে, যাৰ বাবে এই অঞ্চলত আচলতে নগা লোকেও বসবাস কৰে বা এনেকুৱা অঞ্চলত নগা লোকৰ বিচৰণ আচলতে দেখিবলৈ পোৱা গৈছিল। আৰু আমি এটা কথা উল্লেখ কৰিছোঁ, যেতিয়াই আচলতে এই স্থানলৈ উচ্ছেদ কৰিবলৈ আচলতে জিলা প্ৰশাসন তথা আৰক্ষী উপস্থিত হৈছিল, তাত কিন্তু নগা লোক প্ৰত্যক্ষ কৰিছিল, যাৰ বাবে আচলতে জিলা আয়ুক্ত তথা জিলা প্ৰশাসনৰ উদ্যোগত এইসমূহ লোকক ইয়াৰ পৰা যাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু তেওঁলোকক ইতিমধ্যে পঠিয়াই দিয়া হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, এইদৰে আচলতে প্ৰতিটো বাসগৃহ জেচিবিয়ে ভাঙি পেলোৱা হৈছে, প্ৰতিটো বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ, আজিৰ দিনটোত 5টাকৈ স্থানত আচলতে 5টাকৈ ভিন্ন স্থানত এইদৰে উচ্ছেদ চলোৱা হৈ আছে, যিহেতু যথেষ্ট ডাঙৰ এক পৰিসৰ, যাৰ বাবে আচলতে 5টা স্থানত কৰিব লগা হৈছে। বহু আচলতে কালিৰ দিনটোত যদি আমি উল্লেখ কৰিছিলোঁ যে 100খনকৈ জেচিবি অনা হৈছিল, আজি কিন্তু তাতোতকৈ কিছু আচলতে সৰহকৈ জেচিবি অনা বুলি ইতিমধ্যে জিলা প্ৰশাসনৰ লোকে জানিবলৈ দিছে, কাৰণ এইসমূহ অঞ্চল যথেষ্ট স্পৰ্শকাতৰ। একেদিনাৰ ভিতৰতে আচলতে এইসমূহ বাসগৃহই হওক বা এই অঞ্চলত থকা যিসমূহ আচলতে মছজিদ বা এইসমূহ অঞ্চলত থকা যিসমূহ মাদ্ৰাছা, একেদিনাৰ ভিতৰতে তেওঁলোকে আচলতে ভাঙিবলৈ যত্ন কৰিছে, যাৰ বাবে অধিক নিৰাপত্তা দিশটোৰ কথা আছে, যাৰ বাবে অধিক তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰিছে। কাৰণ আজিৰ দিনটোত আমি কৈছোঁৱে যে 9:30ৰ পৰা যিহেতু উচ্ছেদ চলোৱাৰ কথা আছিল, যদিও কিছু পলম হৈছিল, যাৰ বাবে এতিয়া ক্ষিপ্ৰৰ দ্বাৰাই আচলতে তেওঁলোকে কৰিছে আৰু যথেষ্ট লোক ইয়াত নিয়োজিত কৰা হৈছে। কালিৰ দিনটোত যদি আমি কৈছিলোঁ যে 100খন এক্সকেভেটৰ অনা হৈছিল, কিন্তু আজি তাতোতকৈ অধিক অনা বুলি ইতিমধ্যে জিলা প্ৰশাসনে উল্লেখ কৰিছে। তাৰ সমান্তৰালভাৱে আমি কৈছোঁ যে 3 নং দলনি পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ, এইকেইটা অঞ্চলো ইয়াৰ পৰা যথেষ্ট দূৰ আৰু সেইসমূহ অঞ্চলটো আচলতে এই উচ্ছেদ চলোৱা হৈছে বুলি আমি জানিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে যিহেতু আৰক্ষী হাজাৰ আৰক্ষী ইয়াত নিয়োজিত হৈ আছে, কাৰণ ইয়াত নিৰাপত্তাৰ দিশটো আছে। অসম নাগালেণ্ড সীমান্তৰ অতি এটা স্পৰ্শকাতৰ অঞ্চল এইটো 3 নং দয়ালপুৰ, যাৰ বাবে আচলতে এই অঞ্চলত এইসমূহ দেখিবলৈ পাইছে যে ইয়াত হাজাৰ বা শ বিঘা কৃষিভূমি আছে, যাৰ বাবে এইসমূহ কৃষিভূমিও আচলতে উচ্ছেদ কৰা হ'ব। বহু শতাধিক বিঘা আচলতে এইদৰে তামোলৰ বাৰী আছে, তামোলৰ বাৰী উচ্ছেদ কৰা হ'ব। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে একেবাৰে স্পৰ্শকাতৰ অঞ্চল, যাৰ বাবে আচলতে অধিক কটকটীয়া নিৰাপত্তা কৰি তোলা হৈছে। আৰু একেবাৰে আমি দেখুৱাইছোঁৱেই যে একেবাৰে কাষতে লাগি আছে নগা পাহাৰ, এয়া চাওক ND24 দৰ্শকক দেখিবলৈ পাইছে, একেবাৰে কাষতে লাগি আছে অসম নাগালেণ্ড সীমান্ত, যথেষ্ট নিৰাপত্তাৰ কটকটীয়া কৰি তোলা হৈছে, যাৰ বাবে আচলতে নাগালেণ্ডৰ প্ৰশাসনৰ লগতো অসম চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে তেওঁলোকক আলোচনা কৰিছে, যাৰ বাবে কোনো ধৰণৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, এইদৰে ইতিমধ্যে তেওঁলোকে আলোচনাত মিলিত হৈছে। আৰু বাৰে আমি এটা কথাই ক'ব লাগিব, কাৰণ এইসমূহ অঞ্চল যথেষ্ট স্পৰ্শকাতৰ, কাৰণ নগাৰ আগ্ৰাসন এইসমূহ অঞ্চলৰ পৰাই আৰম্ভ হৈছিল আৰু এইসমূহ স্থানত যে কেতিয়াও আকৌ পুনৰ তেওঁলোক ঘূৰি নাহিব সেয়াও নহয়। কাৰণ আমি কৈছোঁ যে উচ্ছেদ কৰা কেই মুহূৰ্তমানৰ আগতে আচলতে তেওঁলোকক ইয়াৰ পৰা পঠিয়াই দিয়া হৈছে। এইসমূহ অঞ্চল যথেষ্ট ভিতৰুৱা গাঁও আৰু এইসমূহ অঞ্চলত আহি পেলাই তেওঁলোকে এইদৰে যিসমূহ আমি কৈছোঁ উচ্ছেদিত যিসকল লোক, তেওঁলোক ইয়াৰ পৰা আঁতৰি গৈছে। বৰ্তমান নিৰ্দেশ দিয়াৰ পিছতে তেওঁলোক এইসমূহ স্থানৰ পৰা আঁতৰি গৈছে বুলি জানিব পাৰিছোঁ। কিন্তু এইসমূহ স্থান যিহেতু তেওঁলোকে যিসমূহ লোকে এৰি থৈ গৈছে, তাৰ পিছত এইসমূহ স্থানলৈ নগা আগ্ৰাসন হ'ব নেকি তেনেকুৱা প্ৰশ্ন আছে, কাৰণ একেবাৰে কাষতে আমি কৈছোঁ যে নগা পাহাৰ আছে, তাৰ সমান্তৰালভাৱে ইয়াত যথেষ্ট শিলৰ কুঁৱাৰী আমি দেখিবলৈ পাইছোঁ। সেই শিলৰ কুঁৱাৰীত আচলতে নগা আগ্ৰাসন আছে, কাৰণ ইয়াৰ পৰা আচলতে অসম নাগালেণ্ড সীমান্তৰ পৰাই আচলতে শিলৰ ব্যৱসায় চলে বুলি বিভিন্ন সময়ত আচলতে জনাই আহিছে সকলোৱে।
আৰু এইসমূহ JCB আমি দেখিছোঁ যে এইসমূহ স্থানো ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিব বুলি জানিব পাৰিছোঁ। একেবাৰে কাষতে আমি কৈছোঁ সীমামূৰীয়া অঞ্চল, যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে আৰক্ষী জিলা প্ৰশাসনে অধিক কটকটীয়াভাৱে আচলতে ইয়াত নিৰাপত্তা দি থকা হৈছে। এয়া পোনপটীয়াকৈ দেখুৱাইছোঁ সৰু পথাৰৰ উৰিয়াম ঘাটৰ পৰিৱেশ আৰু ইতিমধ্যে 5টাকৈ যি স্থান সেই 5টা স্থানত সমান্তৰালভাৱে আচলতে JCBয়ে উচ্ছেদ কাৰ্য চলাই আছে। সন্দেহজনক যিসমূহ নাগৰিক ইয়াত কিন্তু আমি প্ৰত্যক্ষ কৰা নাই, যিহেতু তেওঁলোক আগতেই গ'ল বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোক যিসমূহ এই ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোক তেওঁলোকে উল্লেখ কৰিছে যে এইসমূহ স্থানৰ পৰা কেতিয়াবাই তেওঁলোক আঁতৰি গৈছে। কিন্তু এটা কথা ক'ব লাগিব, তেওঁলোকে এইসমূহ হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সাৰংগ তামুলী আছিলে আমাৰ সতীৰ্থ সাংবাদিক সাৰংগ তামুলী। তেওঁ আমাক ইতিমধ্যে জনাইছে আজিৰ দিনটোতো জোৰদাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। প্ৰায় শতাধিক বুলডোজাৰ লৈ এক্সকেভেটৰ লৈ এনেধৰণে উচ্ছেদ চলাই থকা হৈছে আৰু হাজাৰ হাজাৰ কৰ্মী তাত সহযোগিতা আগবঢ়াইছে। প্ৰশাসনৰ লোক তাত উপস্থিত হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ প্ৰতিও সচেতন আৰু সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ মাজত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।